বৰপেটাত বৃহস্পতিবাৰে মুকলি কৰা হয় হানিবি হেভেন নামৰ প্ৰি প্ৰাইমেৰী বিদ্যালয়। বৰপেটা চহৰৰ গান্ধীনগৰত স্থাপন কৰা হয় হানিবি হেভেন নামৰ প্ৰি প্ৰাইমেৰী বিদ্যালয়খন। বৰপেটা চহৰৰ গান্ধীনগৰৰ সুন্দৰ পৰিৱেশত স্থাপন কৰা হয় হানিবি হেভেন নামৰ প্ৰি প্ৰাইমেৰী বিদ্যালয়খন শুভ উদ্বোধন কৰে সমাজকৰ্মী দেৱাদীপ দাসে। সৰু ল'ৰা-ছোৱালীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে স্থাপন কৰা হানিবি হেভেন নামৰ প্ৰি প্ৰাইমেৰী বিদ্যালয়খনত ডে কেয়াৰ, প্লে গ্ৰুপ আৰু নাৰ্চাৰীৰ ল'ৰা-ছোৱালীৰ বাবে মুকলি কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নতুন স্কুল মানে আপোনালোকে আৰম্ভ কৰিছে, কেনেকুৱা কওকচোন? নতুন স্কুল মানে এই স্কুলখন আমাৰ এটা গ্ৰুপ আছে, বৰপেটাৰ মোৰ ইনলজ গ্ৰুপ। তেওঁলোকৰ সপোন আছিল যে বৰপেটাত যিটো বৰ্তমান নাই বা এটা হাইজেনিক পৰিস্থিতিত মানে ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব পাৰি। আমাৰ ইয়াত ডে কেয়াৰো খোলা হৈছিল। আমার বিদ্যালয়ের দুরবস্থার সরকারি বিদ্যালয়ের দুরবস্থার কারণে এই প্রাইভেটবিলাক গঢ়ি উঠিছে বুলি মোৰ অনুভৱ। আৰু লক্ষ্য কৰিছোঁ আমি বৰ্তমান কিছুমান প্ৰভিন্সিয়েলাইজ অৰ্থাৎ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ভয়াবহ। ৰঙা বেলুনে দূৰণি মেঘলৈ আকাশৰ বুকুলৈ তেনে বেলুনত উঠি জোনলৈ ওলোৱা জোনৰে পিঠিতে তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ মাতিয়ে টানি আহাৰে চিলনী ফুলকি আকাশৰ পিনলৈ